বাহিৰতনো কি কৰি আছ ভিতৰত বনালে হয়চোন বতাহচোন উৰি গৈছে কাপোৰখিনি ইমান বতাহ মাৰিছে ফাগুন মাহ হৈছে নেকি কি মাহ হয় এইটো বহাগ চলি আছে তেৰিকা বতাহ বলাৰ কাৰণে মই ফাগুন বুলি ভাবি গৈছিলো মানে আৰু এই আছে কাপোৰযোৰ ইমান ধুনীয়া মানে আজি বাহিৰত মই চেক কিছুমান জোৰা পাজক জোৰা বাহিৰত উলিয়াই দিছো এনেকে খুব ধুনীয়া ধুনীয়া কেজুৰমান আছে আৰু ইয়াত যিমান কেজুৰ জুৰিছে সেই কেজুৰে আনিছো আৰু 10 জোৰ মান ভিতৰত আছে বাৰু যদি আপোনালোকক ফটো লাগে সেই কেজুৰো দিব পাৰিম কিন্তু ইয়াত যি কেজুৰ উলিয়াইছো আজি সেই কেজুৰ আপোনালোকে চাব পাৰে অকমান ওচৰৰ পৰা দেখাই দিয়া না মানে তেতিয়া একদম ডিটেইলত দেখি চাব পাৰিব ওচৰৰ পৰা কোৱালিটি খুব ধুনীয়া কাপোৰ কেজুৰৰ ইয়াত এজুৰ বেয়া এজুৰ ভাল বুলি ক'বলৈ নাই যিকোনো এজুৰ পিন্ধিলেও বহুতেই বেছি ভাল লাগে এইবোৰ পাজক জোৰা পিন্ধিলে মানে আৰু দামো বৰ বেছি এটা নহয় যদি আপোনালোকে অৰ্ডাৰ কৰিবলৈ বিচাৰে হোৱাটছআপ কৰিলে হ'ল নম্বৰটো স্ক্ৰীনত দিয়ে থোৱা আছে হোৱাটছআপৰ আমাৰ আৰু ভালকে এবাৰ দেখাই দিয়া চৰ্দি হৈ গৈছে মোৰ এই এটা কালাৰ বহুত ধুনীয়া লাগিছে এইটো গ্ৰীণ কালাৰত এইটো ৰেড হোৱাইটত আৰু ৰেড নহয় এইটো মানে অৰেঞ্জ হোৱাইট ৰেড গোটেইকেইটা আছে আৰু এইটো হোৱাইট পাৰ্পল বহুত ধুনীয়া কাপোৰযোৰ য়েল্লো কালাৰত আৰু এইটো এটা আপোনাৰ এইটো ৰেড টাইপৰ আৰু ৰেড বা পিংক চিয়াহী ৰেড গ্ৰীণ আৰু এই নকয় আৰু মুখৰ পৰা আপোনালোকে চকুৰে চাওক গোটেই কেইযোৰে ধুনীয়া আৰু তাতকৈ ধুনীয়া এই গোলাপ ফুলজোপা এইজোপা অৰেঞ্জ মনোজে ৰুইছিলে কিন্তু ফুল ফুলিছে দেই ধুনীয়াকে বস্তু ৰুলে কিন্তু মানে বস্তু লাগে এয়া চাওক জলকীয়া জোপা আছে গছজোপা মানে কাটি পেলাম বুলি ভাবো বেলেগ গছ ৰুম বুলি ভাবো কাটিবই নিদিয়ে কাৰণ কি হ'ল আজি 4-5 বাৰ মান লাগি আছে ন এবছৰ বেছি হ'ল হয় নাই লাগি আছে কালিতে কাটিম বুলি ভাবো না তেতিয়া এনেকুৱা ৰূপ দিয়ে